সোণাপুৰ জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ে আগন্তুক 2025 বৰ্ষত সম্পূৰ্ণ 50 বছৰত ভৰি দিব। তদুপলক্ষে বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষতি উদযাপনৰ বিশেষ আজি বিদ্যালয় প্ৰাংগণত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰে। উক্ত সভাত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়ায়। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। নৱেম্বৰৰ 12 তাৰিখ আমাৰ সোণাপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল 1975 চনত। আৰু সেই 1975 চনৰ পৰা হিচাপ কৰিলে 2025 চনত আমাৰ 50 বছৰ সম্পূৰ্ণ হ'ব। আৰু এই 50 বছৰ সম্পূৰ্ণ হোৱা হেতুকে সোণালী জয়ন্তী বৰ্ষ আমি নিয়মমতে পালন কৰিব লাগে। আৰু এই সোণালী বৰ্ষটো আমি কেনেকৈ পালন কৰিম সেই বিষয়টো আলোচনা কৰাৰ কাৰণে আমাৰ সোণাপুৰৰ বিশিষ্ট ব্যক্তি কিছুমানক নিমন্ত্ৰণ কৰি লগত আমাৰ অভিভাৱকসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ কৰি আনি এখন মিটিং আমি ইয়াত অনুষ্ঠিত কৰোঁ। আৰু এই মিটিং অৰ্থাৎ আমাৰ এই সাধাৰণ সভাখনত আমাৰ বিশিষ্ট ব্যক্তি কিছু আমাৰ উপস্থিত থাকে। তাৰে ভিতৰত আমাৰ সমাজসেৱক শ্ৰীযুত হেৰম্বৰ প্ৰসাদ শইকীয়া, সমাজসেৱক শ্ৰীযুত অজিত দত্ত, সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ, উপাধ্যক্ষ ডক্টৰ বিমান বাটোৱাৰী, আন এগৰাকী অধ্যাপক ডক্টৰ ধৰ্মৰাম ডেকা, তাৰপিছত আমাৰ বিদ্যালয়ৰ মেনেজিং কমিটিৰ সভানেত্ৰী শ্ৰীৰদা মালি বাইদেৱে সভাখনত সভাপতিত্ব কৰে। আৰু আমি বিভিন্ন জনৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হওঁ। আৰু এখন পূৰ্ণাংগ কমিটি গঠন কৰা হয়। এই কমিটিখনৰ থাকিব, যিখন আমাৰ পূৰ্ণাংগ কমিটি আজি গঠন কৰা হ'ল, সেই কমিটিখনত সভাপতি হিচাপে থাকিব আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক শ্ৰীযুত উপেন বৰাদেৱ। আৰু কাৰ্যকৰী সভাপতি হিচাপে থাকিব আমাৰ বিদ্যালয়ৰ বৰ্তমানৰ উন্নয়ন পৰিচালনা সমিতিৰ সভানেত্ৰী শ্ৰীৰদা মালি বাইদেউ। আৰু মুখ্য সম্পাদকত নিয়মমতে প্ৰধান শিক্ষককে কৈছে, অৰ্থাৎ মই নিজে থাকিব লাগিব। আৰু সহকাৰী সম্পাদক হিচাপে আমাৰ তিনিগৰাকী আমি বাছনি কৰিছোঁ, দুলুমণি বৰুৱা, প্ৰশান্ত কুমাৰ শৰ্মা আৰু ৰিণ্টু দাস। আৰু কোষাধ্যক্ষ হিচাপে আমাৰ বিদ্যালয়ৰে প্ৰাক্তন শিক্ষক শ্ৰীযুত বিন্দুচৰ দাসক আমি বাছনি কৰিছোঁ। লগতে সদস্য কিছু থাকিব। এনেকৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। আৰু আমি পৰ্যায়ক্ৰমে এই সমিতিখন লগ হৈ পেলাই গোটেইখিনি সদস্য লগ হৈ আলোচনা কৰি অহা বৰ্ষটি আমি কেনেকৈ উদযাপন কৰিম, কি কৰিম, সম্পূৰ্ণ পৰিকল্পনা আমি আলোচনা কৰি পেলাই পৰিকল্পনা কৰিম। আৰু প্ৰথম আৰম্ভণি অনুষ্ঠান হিচাপে আমি 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ ৰবিবাৰ, সিদিনা সৰস্বতী পূজাও হয়। আৰু সিদিনাই আমাৰ আৰম্ভণি অনুষ্ঠানটো আমি আৰম্ভ কৰোঁ। এইখিনি আমাৰ আজিৰ এই সভাত সিদ্ধান্ত লোৱা হয়। আৰু আমাৰ এই অনুষ্ঠানটোত যাতে আমাৰ সোণাপুৰ বুলিয়েই নহয়, গোটেই ডিমৰীয়া অঞ্চলবাসীয়ে সহায় সহযোগ আগবঢ়ায়, তাৰ কাৰণে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ বিদ্যালয়ৰ পৰা ওলাই যোৱা সেই 1975 চনৰ পৰাই যিবিলাক ল'ৰা ছোৱালী ইয়াতে পঢ়ি গ'ল, তেখেতসকলেও যেন আমাৰ এই অনুষ্ঠানটোত আহি পেলাই আমাক সহযোগ কৰে। সেই সহযোগ কৰাৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছোঁ।